নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ মতে যোৱা 1 এপ্ৰিল তাৰিখে বিহালী সমষ্টিৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমোৱাই দিছে লাখপতি বাইদেউ আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা অৱশেষত অপেক্ষাৰ অন্ত পৰিল লাখ লাখ মহিলাৰ বেংক একাউণ্টত হুৰাহুৰে সোমাইছে টকা কিন্তু যিসকল মহিলাই এতিয়ালৈকে গোটৰ 10,000 টকা লাভ কৰা নাই হেইসকল মহিলাৰ মনত এটাই প্ৰশ্ন যে তেওঁলোকৰ সমষ্টিত কেতিয়া প্ৰদান কৰা হ'ব গোটৰ 10,000 টকা অৰ্থাৎ তেওঁলোকে কেতিয়াকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব গোটৰ 10,000 টকা এই সকলোবোৰ প্ৰশ্ন মহিলাসকলৰ বাবে আজিৰ এইখন ভিডিঅ'ৰ যোগেদি আলোচনা কৰা হ'ব গতিকে মহিলাসকল বা যি এই ভিডিঅ'খন চাই আছে তেওঁলোকে ভিডিঅ'খন স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে প্ৰায় 26 লাখ মহিলাই লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন প্ৰথম কিস্তি 10,000 টকা ভাল কামত ব্যৱহাৰ কৰিলে দ্বিতীয় কিস্তিত পাব 25,000 টকা আৰু তৃতীয় কিস্তিত লাভ কৰিব 50,000 টকা ইয়াৰ লগতে মহিলাসকলৰ মনত এটাই প্ৰশ্ন যে কি যোগ্যতাৰ ভিত্তিত প্ৰদান কৰা হৈছে গোটৰ 10,000 টকা যিসকল মহিলাৰ তিনিটা সন্তান বা তাতকৈ বেছি সন্তান আছে তেওঁলোকক দিয়া হোৱা নাই গোটৰ 10,000 টকা মুখ্যমন্ত্ৰীয়ে কৈছে যে অধিক সন্তান থকা মহিলাই কৰিব নোৱাৰে উদ্যমী কাম সেই কাৰণেই তিনিটাতকৈ অধিক সন্তান থকা মহিলাক দিয়া হোৱা নাই গোটৰ 10,000 টকা আনহাতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ মতে 1 এপ্ৰিল তাৰিখে বিহাৰী সমষ্টিত প্ৰদান কৰা হৈছে গোটৰ 10,000 টকা কিন্তু বাকী সমষ্টিৰ মহিলাই কেতিয়া লাভ কৰিব ধন হেও আমি জনাই যাম তাৰ আগতে যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত এটা লাইক কৰা নাই তেন্তে লাইক দি পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহ দি যাওক মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ মতে মহিলাসকলক ধন প্ৰদানৰ বাবে সমষ্টিয়ে নিজে উপস্থিত হ'ব মুখ্যমন্ত্ৰী সভা অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব ধন আৰু লগতে গছপুলি ৰোপণ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব গোটৰ 10,000 টকা এই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ হাতত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো আমি বহুত মহিলাক যাৰ তিনটাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি তিনটা বাচ্চাই আছে কেনেকৈ তেওঁলোকে প্ৰডাকশন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব কোনোবাই হালত দিব কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই ঘৰত যদি মোৰ বাগিচা আছে ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক কোনো অসুবিধা নাই এতিয়া আপোনালোকে আসল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰিম আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰো যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলো তেতিয়ালে হাঁহে আৰু কণী নিদিব হাঁহটোৱে মৰি থাকিব হাঁহটোৱে কণী দিব লাগে না